হাই এভৰিৱান, ঘৰলৈ আহিলে জানানে প্ৰথমতে এনেকৈ বাৰীখনলৈ এবাৰ নোযোৱাকৈ মনটো নভৰে। প্ৰথমতে গৈ পিনি চাই লওঁগৈ কি লাগি আছে, কি পাপাই খেতি কৰি থৈছে। চোৱাৰ পিছত নিজ হাতেৰে ছিঙাৰ যিটো আমেজ নহয়, সেইটো আপোনালোকেতো আৰু নক'লেও হ'ব। আৰু ৰিটায়াৰ হৈ অহাৰ পাছত দুই এটা সকাম বা মিটিং এনেকুৱা কিবা কিবি যোৱাৰ বাহিৰে বেছিভাগ সময় মই পাপাক এই বাৰীখনতে লাগি থকা দেখিছোঁ। কেতিয়াবা কাম কৰি থাকোঁতে খাবলৈও পাহৰি যায়। সেইকাৰণে মায়ে কয় কেতিয়াবা যে বাৰীতে কামৰ পোকটো পালে বুলি। ধেমালি দেই সেইটো। তেওঁ নিজে খোৱাতকৈ বেছিভাগ এইবোৰ এনেকৈ সজাই নিজৰ বাৰীখন ধুনীয়াকৈ চাফ চিকুণ কৰি পিনি এনেকৈ চব্জি লগাই পিনি ভাল পায়। আৰু চবতছে ইণ্টাৰেষ্টিং কি জানেনে, প্ৰথম যেতিয়া বস্তু লাগে ন, সেইটো সদায় মোৰ কাৰণে ৰাখি থৈ দিয়ে। কাৰণ ময়ো এইবোৰ ছিঙি ভাল পাওঁ যে, সেইকাৰণে প্ৰথমতে মা মানুহ নামত থাকিবই। লাগিলে সেইটো মই 3 মাহৰ পাছত গৈ পিনি বুঢ়াই হৈ যাওক বস্তুটো, কিন্তু সেইটো মোৰ নামত যিটো আছিলে মোৰ নামতে থাকিব। লাগিলে চব বস্তু নাখাওঁগৈ, কিন্তু নিজে সজাই ৰাখি পিনি নিজৰ বাৰীখন আৰু আনক দিয়াটো সেইটো হৈছে তেওঁৰ চখ। আৰু এইটো দেখিছেনে অকণি কি বাৰু আপোনালোকে জানেনে? ময়ো ফাৰ্ষ্টে নাজানিছিলোঁ এনেকুৱা ৰঙালাও মই ফাৰ্ষ্ট টাইম দেখিছোঁ। ঠিক ৰ'দ চাওকচোন, কমটি মানুহৰ কাৰণে এসাঁজ খাবলৈ ধুনীয়াকৈ হৈ যাবগৈ। আৰু আগতেও সুধিছিলে আৰু কালিও মোক কিছুমানে মেছেজ কৰিছে যে পাপাৰ বাৰীখন এবাৰ দেখুৱাবাচোন বুলি। আজি ভিডিঅ'টো তেওঁলোকৰ কাৰণে। আৰু কালি যে মই আপোনালোকক টেঙাটো দেখুৱাইছিলোঁ, এইটো পকিলে চাওকচোন এনেকুৱা অৰেঞ্জ কালাৰ নিচিনা হৈ যায়। এইটো আগৰ ক্লিপ দি লগতে জইন কৰি দিছোঁ, যাতে আপোনালোকে চিনি পায় কি টেঙা হয়। আৰু এই চাওকচোন তেতিয়াও আম লাগি আছিল, তেতিয়া আম থাকিবই আম